গেৰাণ্টিলৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ জনিয়াত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। আপোনালোকে চাওক, আমি এই গেৰাণ্টি কাৰ্ড লৈ অহাৰ লগে লগে ৰাইজত কিমান আপোনাৰ সমাগম। গেৰাণ্টি নম্বৰ 1, প্ৰথম বছৰত 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গেৰাণ্টি। আমি কৈছোঁ যে প্ৰথম বছৰতে 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তি গেৰাণ্টি দিছে। আমি যুৱকৰ প্ৰতি ন্যায়। গেৰাণ্টি নম্বৰ 2, প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গেৰাণ্টি। দ্বিতীয় কথাটো হ'ল যে প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে আমি গেৰাণ্টি আমি দিছোঁ। ঋণ মাফ স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ গেৰাণ্টি। তাৰ উপৰি আপোনালোকে দেখিছে যে কৃষকসকলে বহু ঠাইত আপোনাৰ মৃত্যু পৰ্যন্ত বাছি ল'বলগীয়া হৈছে, ছুইচাইড কৰিছে তেওঁলোকৰ ঋণ মাফ নকৰাৰ কাৰণে। আমি কৈছোঁ যে স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ গেৰাণ্টি, অৰ্থাৎ ঋণ মাফ। গেৰাণ্টি নম্বৰ 4, অতি কমেও শ্ৰমিকলৈ 400 টকাৰ মনৰেগাৰ মাননিসহ গেৰাণ্টি। তাৰপিছত কৈছোঁ যে শ্ৰমিকে উপযুক্ত মূল্য নাপায়। চাহ শ্ৰমিকসকলক 350 টকা দিম বুলি কৈ আজিলৈকে সেই টকা নিদিলে। সেইকাৰণে কৈছোঁ যে আমি অতি কমেও 400 টকাৰ মজুৰি এনৰেগা যিটো আছিলে তাৰ মাননিসহ গেৰাণ্টি আমি দিয়াৰ কথা কৈছোঁ। গেৰাণ্টি নম্বৰ 5, হিচাপ কৰক সামাজিক আৰু আৰ্থিক ক্ষমতাৰ বাবে প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকপিয়লৰ গেৰাণ্টি। তাতোকৈ ডাঙৰ কথা হৈছে হিষ্ট্ৰীদাৰী, যাৰ যি অংশীদাৰ সেই অংশীদাৰিত্ব। আজি যদি আমাৰ 6000 জনগোষ্ঠীক যদি আজি বিজেপিয়ে যদি জনজাতি কৰিলেহেঁতেন, আমাৰ অসমত 51%তকৈ বেছি আমাৰ জনজাতি হ'লহেঁতেন। আৰু জনজাতি হ'লে আমি কৈছোঁ যাৰ যি অংশ ৰাজনৈতিকভাৱেও তেওঁলোকে পাব। মুখ্যমন্ত্ৰীজন জনজাতি হওক, মুখ্যমন্ত্ৰীজন জনজাতি নহ'বৰ বাবেই আজি তেওঁলোকে যাৰ যি অংশ, চিডুল কাষ্টৰ যিমান অংশ, চিডুল ট্ৰাইবৰ যিমান অংশ, সংখ্যালঘু বঙালীসকলৰ যিমান অংশ, ভাষিক সংখ্যালঘু মুছলমানসকলৰ যিমান অংশ, সেই অংশ আমি দিয়াৰ কাৰণে আমি কৈছোঁ যে সামাজিক আৰু আৰ্থিক ক্ষমতাৰ বাবে প্ৰতিজন ব্যক্তি প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকপিয়লৰ গেৰাণ্টি, অংশীদাৰিত্ব, ন্যায় দিয়াৰ কাৰণে এই 5টা গেৰাণ্টি লৈ আজি আমি ৰাইজৰ ওচৰলৈ আহিছোঁ। ৰাইজে আঁকোৱালি লৈছে আৰু ৰাহুল গান্ধীৰ কথাৰ প্ৰতি ৰাইজে বিশ্বাস আছে, গেৰাণ্টি তেওঁ বিশ্বাস কৰে। বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ বাবে ইয়াক ঝুমলা বুলি কয়, যাৰ বাবে কংগ্ৰেছৰ এই 5 গেৰাণ্টি। আজি আপোনালোকে দেখিছে ইলেকশ্যন আহিলে বিজেপিয়ে বিভিন্ন ধৰণৰ আপোনাৰ প্ৰতিশ্ৰুতি দিয়ে, গেৰাণ্টি দিয়ে আৰু তাৰ পিছতে কয় ইলেকশ্যনৰ সময়ত ঝুমলা। সেইকাৰণে ৰাইজে তেওঁলোকক বিশ্বাসত নলয়। কৈছিল যে 15 লাখ টকা চব একাউণ্টত সোমাই যাব, 10টা টকাও নোসোমাল। তেওঁলোকে কৈছিল যে গেছৰ দাম 400 টকাৰ ঠাইত 200 টকা হ'ব, আজি 1200 টকা। সেইকাৰণে তেখেতসকলৰ হিমন্ত বিশ্ব শৰ্মাই হওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, তেখেতসকলক বিশ্বাসত নলয় মানুহে। তাৰ বিপৰীতে ৰাহুল গান্ধী ডাঙৰীয়াই যি ৰাজ্যত যি কথা কৈছিল, 15 দিন 1 মাহ ভিতৰতে সকলো গেৰাণ্টি আপোনাৰ তেওঁ কাৰ্যকৰী কৰিছে। মহিলাসকলৰ প্ৰতি যিটো ন্যায় দিছে সেইটো কৰিছে। সেইকাৰণে এইবাৰ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কৰ্মীসকলে আমি কৈছোঁ যে ৰাইজৰ বৰ্তমান দুৰ্দশাই ওলাই পাছি নকৰা হৈছে। চাৰিওফালে কেৱল কংগ্ৰেছ দেখিবলৈ পাইছোঁ, বাকীবিলাকতো নাই। বদৰুদ্দিন আজমলকতো ক'তো দেখা নাপালোঁ। দেখিব পাইছোঁ মানে চবফালে কংগ্ৰেছে দেখিব পাইছোঁ, বাকীবিলাকতো নাই। বদৰুদ্দিন আজমল ডাঙৰীয়াকতো মই গোটেই ধুবুৰী সমষ্টিত ক'তো দেখা নাপালোঁ, তেওঁৰ সহকৰ্মীসকলকো দেখা নাপালোঁ। যাব নোৱাৰা এটা অৱস্থা, মিটিং পাতিলেও মানুহ নাযায়। মুখ্যমন্ত্ৰীৰ বধু ভাই, মুখ্যমন্ত্ৰীৰ গেৰাণ্টি আৰু ৱাৰেণ্টিৰ পাৰ্থক্য বুজি নাপায় নেকি? আৰু তেখেতৰ বধু ভাইক সম্পূৰ্ণ নাকচ কৰি আজি বদৰুদ্দিন আজমল ডাঙৰীয়াক UDFক এটা শিক্ষা দিব। বদৰুদ্দিন আজমল ডাঙৰীয়া মানুহে বিশ্বাস কৰে যে যদি UDFৰ জন্ম নহ'লেহেঁতেন বিজেপি চৰকাৰ অসমত নহ'লেহেঁতেন। আৰু বিজেপি যদি চৰকাৰ নহয়, যদি UDF যদি আপোনাৰ নাইকিয়া হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আপুনি দিছপুৰৰ পৰা আঁতৰিব। আৰু সেইখিনি আঁতৰিবলৈ হ'লে আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনাৰ হাৰিব লাগিব। আৰু সেইকাৰণে সকলো একগোট হৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে আপোনাৰ সকলো মাৰ বান্ধি থিয় হৈছে। প্ৰধানমন্ত্ৰীৰ বাবে গেৰাণ্টি আৰু মুখ্যমন্ত্ৰীৰ বাবে হ'ল ৱাৰেণ্টি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গেৰাণ্টি আৰু ৱাৰেণ্টিৰ ডিফাৰেঞ্চটো বুজি নাপায় নেকি? তেওঁ কৈছে যে নৰেন্দ্ৰ মোদীৰ যিটো গেৰাণ্টি তেওঁৰ ৱাৰেণ্টি, তাৰমানে ইয়াতে কমাই দিলে। গেৰাণ্টি ৱাৰেণ্টি নাজানে, গেৰাণ্টি দিছে নৰেন্দ্ৰ মোদীয়ে, তেওঁ তাৰ এইটো তললৈ নি কৈছে মোৰ ৱাৰেণ্টিহে, গেৰাণ্টি নহয় দেই। গেৰাণ্টিবিলাক বেলেগ। তেওঁলোকৰ গেৰাণ্টি হ'ল যে ঝুমলা। তেওঁলোকে কৈছে যে 15 লাখ দিম বুলি কয়, সেইটো ঝুমলা।
আগৰ পুৰণা গেৰাণ্টিখিনি পূৰণ কৰি তাৰপিছত নতুন বিলাক দিব। মুখ্যমন্ত্ৰী জনিয়ালৈ আহিলে মোৰ 1 লাখ ভোট বাঢ়িব, তেওঁক ইমান বেয়া পায় মানুহে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলে অলপ জনিয়ালৈ আহক, বন্দিয়ালৈ আহক। তেওঁৰ মুখখন দেখাৰ লগে লগে মোৰ অন্ততঃ গোটেই সমষ্টিত 1 লাখ ভোট বাঢ়িব। ইমান বেয়া পায় তেওঁক, মানুহে ইমান বেয়া পায়। তেওঁ অহাৰ লগে লগে ক'ব যে যিখিনি ৰিটেইল ভোট আছে এই সকলো কংগ্ৰেছলৈ আহিব। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ জনিয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক এইদৰে তীব্ৰ ভাষাৰে সমালোচনাৰে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ইফালে জনিয়াত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগত সংগ দিয়া দেখা নগ'ল সাংসদ আব্দুল খালেকক। আব্দুল খালেকৰ অনুপস্থিতিত জনিয়াত ৰকিবুল হুছেইনৰ ভোটৰ সংখ্যা বাঢ়িব নে কমিব তাক চৰ্চা চলিছে ভোটাৰৰ মাজত। দেখিব পাইছোঁ মানে চবফালে কংগ্ৰেছে দেখিব পাইছোঁ, বাকীবিলাকতো নাই। বদৰুদ্দিন আজমল ডাঙৰীয়াকতো মই গোটেই ধুবুৰী সমষ্টিত ক'তো দেখা নাপালোঁ, তেওঁৰ সহকৰ্মীসকলকো দেখা নাপালোঁ। যাব নোৱাৰা এটা অৱস্থা, মিটিং পাতিলেও মানুহ নাযায়। আজি আপোনাৰ 15টা বছৰ তেওঁ ৰাইজক যেনেদৰে ঠগিলে, ৰাইজে সুখী আছে কেতিয়া ভোট হয়, কেতিয়া তেওঁক আৰু ইয়াৰ পৰা আঁতৰাই দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি তেওঁ যিদৰে এই মানুহখিনিক ঠগালে, এই মানুহখিনি ইলেকশ্যনটোলৈকে বাট চাই আছিল। আমি ভবা নাছিলোঁ যে স্বতঃস্ফূৰ্তভাৱে ইমান সঁহাৰি আজি পাম। আজি ইফতাৰৰ সময়, এইটো ৰমজানৰ দিন আৰু 15 ৰোজাৰ পৰা এনেই কমজোৰি হৈ যায় অলপ। তাৰপিছতো আপোনালোকে চাওক, আমি এই গেৰাণ্টি কাৰ্ড লৈ অহাৰ লগে লগে ৰাইজত কিমান আপোনাৰ সমাগম। এই কথাবিলাকে প্ৰমাণ কৰে যে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমল ডাঙৰীয়া এইকাৰণেই নাই যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত নীতি আয়োগ কৰিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে অকল ইয়াতে বুলি নহয় ইমান বেয়া পায়, ইমান অপ্ৰিয় মুখ্যমন্ত্ৰী আজিলৈকে কোনো হোৱা নাই। কাৰণ তেওঁ মানুহক ঠগাইছে, দুখীয়া মানুহবিলাকক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে। এই অত্যাচাৰৰ উত্তৰ এইবাৰ ভোটৰ আঙুলিটোৰে ভোট দি ৰাইজে তেখেতক নাকচ কৰিব আৰু তেখেতৰ বধু ভাইক সম্পূৰ্ণ নাকচ কৰি আজি বদৰুদ্দিন আজমল ডাঙৰীয়াক UDFক এটা শিক্ষা দিব। বদৰুদ্দিন আজমল ডাঙৰীয়া মানুহে বিশ্বাস কৰে যে যদি UDFৰ জন্ম নহ'লেহেঁতেন বিজেপি চৰকাৰ অসমত নহ'লেহেঁতেন। আৰু বিজেপি যদি চৰকাৰ নহয়, যদি UDF যদি আপোনাৰ নাইকিয়া হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আপুনি দিছপুৰৰ পৰা আঁতৰিব। আৰু সেইখিনি আঁতৰিবলৈ হ'লে আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনাৰ হাৰিব লাগিব। আৰু সেইকাৰণেই সকলো একগোট হৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে আপোনাৰ সকলো মাৰ বান্ধি থিয় হৈছে। আজি আপোনালোকে দেখিছে ইলেকশ্যন আহিলে বিজেপিয়ে বিভিন্ন ধৰণৰ আপোনাৰ প্ৰতিশ্ৰুতি দিয়ে, গেৰাণ্টি দিয়ে, আৰু তাৰপিছতে কয় ইলেকশ্যনৰ সময়ত ঝুমলা। সেইকাৰণে ৰাইজে তেওঁলোকক বিশ্বাসত নলয়। কৈছিল যে 15 লাখ টকা চব একাউণ্টত সোমাই যাব, 10টা টকাও নোসোমাল। তেওঁলোকে কৈছিল যে গেছৰ দাম 400 টকাৰ ঠাইত 200 টকা হ'ব, আজি 1200 টকা। সেইকাৰণে তেখেতসকলৰ হিমন্ত বিশ্ব শৰ্মাই হওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, তেখেতসকলক বিশ্বাসত নলয় মানুহে। তাৰ বিপৰীতে ৰাহুল গান্ধী ডাঙৰীয়াই যি ৰাজ্যত যি কথা কৈছিল, 15 দিন 1 মাহ ভিতৰতে সকলো গেৰাণ্টি আপোনাৰ তেওঁ কাৰ্যকৰী কৰিছে। মহিলাসকলৰ প্ৰতি যিটো ন্যায় দিছে সেইটো কৰিছে। সেইকাৰণে এইবাৰ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি, কংগ্ৰেছ কৰ্মীসকলে আমি কৈছোঁ যে ৰাইজৰ বৰ্তমান ভোটটোত ৰখাই ওলাই পাচি নকৰা হৈছে। আমি কৈছোঁ যে প্ৰথম বছৰতে 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তি গেৰাণ্টি দিছে। আমি যুৱকৰ প্ৰতি ন্যায়। দ্বিতীয় কথাটো হ'ল যে প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে আমি গেৰাণ্টি দিছোঁ। তাৰ উপৰি আপোনালোকে দেখিছে যে কৃষকসকলে বহু ঠাইত আপোনাৰ মৃত্যু পৰ্যন্ত বাছি ল'বলগীয়া হৈছে, ছুইচাইড কৰিছে তেওঁলোকৰ ঋণ মাফ নকৰাৰ কাৰণে। আমি কৈছোঁ যে স্বাধীনতা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ গেৰাণ্টি, অৰ্থাৎ ঋণ মাফ। তাৰপিছত কৈছোঁ যে শ্ৰমিকে উপযুক্ত মূল্য নাপায়, চাহ শ্ৰমিকসকলক 350 টকা দিম বুলি কৈ আজিলৈকে সেই টকা নিদিলে। সেইকাৰণে কৈছোঁ যে আমি অতি কমেও 400 টকাৰ মজুৰি এনৰেগা যিটো আছিলে তাৰ মাননি সহ গেৰাণ্টি আমি দিয়াৰ কথা কৈছোঁ। তাতোকৈ ডাঙৰ কথা হৈছে হিষ্ট্ৰীদাৰী, যাৰ যি অংশীদাৰ সেই অংশীদাৰিত্ব। আজি যদি আমাৰ 6000 জনগোষ্ঠীক যদি আজি বিজেপিয়ে যদি জনজাতি কৰিলেহেঁতেন, আমাৰ অসমত 51%তকৈ বেছি আমাৰ জনজাতি হ'লহেঁতেন। আৰু জনজাতি হ'লে আমি কৈছোঁ যাৰ যি অংশ ৰাজনৈতিকভাৱেও তেওঁলোকে পাব। মুখ্যমন্ত্ৰীজন জনজাতি হওক, মুখ্যমন্ত্ৰীজন জনজাতি নহ'বৰ বাবেই আজি তেওঁলোকে যাৰ যি অংশ, চিডুল কাষ্টৰ যিমান অংশ, চিডুল ট্ৰাইবৰ যিমান অংশ, সংখ্যালঘু
বেংগল বঙালীসকলৰ যিমান ভাষিক সংখ্যালঘু মুছলমানসকলৰ যিমান অংশ সেই অংশ আমি দিয়াৰ কাৰণে আমি কৈছোঁ যে সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিজন ব্যক্তিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকপ্ৰিয়লৰ গেৰেণ্টি অংশীদাৰিত্ব ন্যায় দিয়াৰ কাৰণে এই 5টা গেৰেণ্টি লৈ আজি আমি ৰাইজৰ ওচৰলৈ আহিছোঁ। ৰাইজে আঁকোৱালি লৈছে আৰু ৰাহুল গান্ধীৰ প্ৰতি কথাৰ প্ৰতি ৰাইজে বিশ্বাস আছে, গেৰেণ্টি তেওঁ বিশ্বাস কৰে আৰু এওঁলোকৰ গেৰেণ্টিবিলাক নিজে আকৌ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গেৰেণ্টি আৰু ৱাৰেণ্টিৰ ডিফাৰেঞ্চটো বুজি নাপায় নেকি। তেওঁ কৈছে যে নৰেন্দ্ৰ মোদীৰ যিটো গেৰেণ্টি তেওঁৰ ৱাৰেণ্টি তাৰমানে ইয়াতে কমাই দিলে, গেৰেণ্টি ৱাৰেণ্টি নাজানে। গেৰেণ্টি দিছে নৰেন্দ্ৰ মোদীয়ে, তেওঁ তাৰ এইটো তললৈ নি কৈছে মোৰ ৱাৰেণ্টিহে, গেৰেণ্টি নহয় দেই। গেৰেণ্টিবিলাক বেলেগ, তেওঁলোকৰ গেৰেণ্টি হ'ল যে জুমলা, তেওঁলোকে কৈছে যে 15 লাখ দিম বুলি কয়, সেইটো জুমলা। চাৰি আগৰ পুৰণা গেৰেণ্টিখিনি পূৰণ কৰি তাৰপিছত নতুনবিলাক দিব। ধন্যবাদ। এটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ধুবুৰীত ৰকিবুল হুছেইন ডাঙৰীয়া জিকাটো বিচাৰে, তাত আৰু এটা কথা কৈছে যে আপুনি যিটো ক'ব খুজিছে সেইটো পুৰণা হৈ গ'ল, তাৰপিছত আকৌ কথা বদলাইছে নহয়। কৈছে কিন্তু আৰু এটা কথা তেওঁ কথা বদলাইছে নহয়, এতিয়া আপুনি নতুন কথা পোৱাহি নাই নেকি ইয়াত? তেওঁ এতিয়া কৈছে যে তেওঁলোকে জিকিবৰ কাৰণে চেষ্টা কৰিব, আপুনি পোৱা নাই নেকি? তেখেতে কৈছে যে অসমৰ জীৱ জন্তু আৰু গড়সমূহ বোলে আৰাম পাব। আপুনি নতুনখিনি পোৱা নাই, সেইখিনি কথা কেনেকৈ ল'ব আপুনি? তেখেতে যিটো কথা কৈছে নতুন কথাটো পোৱা নাই। মুখ্যমন্ত্ৰীৰ প্ৰতিদিন কথাটো বেলেগ, তথাপি আপুনি সুধিছে মই কওঁ সেইটো লাগে। সেইটো কওক, তেখেতে যে কৈছে জিকাটো বিচাৰে, তাৰপিছৰটো যে কৈছে এতিয়া যে নিজে জিকিম বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলে অলপ জনিয়ালৈ আহক, মন্দিয়ালৈ আহক, তেওঁৰ মুখখন দেখাৰ লগে লগে মোৰ অন্ততঃ গোটেই সমষ্টিত 1 লাখ ভোট বাঢ়িব। ইমান বেয়া পায় তেওঁক, মানুহে ইমান বেয়া পায়। তেওঁ অহাৰ লগে লগে ক'ব যে যিখিনি ৰিটেইল ভোট আছে এই সকলো কংগ্ৰেছলৈ আহিব। গতিকে তেখেতৰ কথা কি উত্তৰ দিব? তেখেতেহে কৈছিল কংগ্ৰেছত থাকোঁতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বেয়াকৈ কৈছিল, কোৱা নাছিল নেকি? তেওঁক এতিয়া সুধিব পাৰিব আপুনি? তেওঁক সুধিব পাৰিব? তেওঁক নুসুধে, সুধে ক'ব এতিয়া কোন চেনেলৰ, তোৰ মালিকক কৈ দিম মই। আমিতো সহজ হ'ল, আমাকতো আপোনালোকে ক'ব পাৰে। গতিকে তেখেতে যিটো আধাৰত থৈ তাৰ আকাৰ লয়। এদিন কৈছিল তৰুণ গগৈ বাপেক, হিতেশ্বৰ শইকীয়া মাক, নিজে কৈছিল। এতিয়াতো আপোনাৰ তেওঁ মাক বাপেকো সলনি হৈ গৈছে, তেওঁ যি ধৰণে কৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, বেকি এক্সপ্ৰেছ।